আপোনালোক সকলোৰ বাবে খুবেই ভাল খবৰ। DME নিউ ৰিক্ৰুটমেণ্ট 2026 বৰ্ষৰ বাবে বহুতো পদ মুকলি কৰি দিছে। আপোনালোকে যদি ইচ্ছুক প্ৰাৰ্থী হয় তেন্তে আবেদন কৰিব পাৰিব। এই ভিডিঅ'টিত মই আপোনালোকক জনাম DME আসাম মেডিকেল এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা কেইটামান পদ ওলাইছে। আপোনালোকে এই পষ্টটোৰ বাবে মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন, এজ লিমিট আৰু এই ভিডিঅ'ত আলোচনা কৰিম ইয়াত কোনসকলে আবেদন কৰিব পাৰিব, সম্পূৰ্ণ সিলেকশ্যন প্ৰচেছ আৰু এক্সাম পেটাৰ্ণ, কেতিয়াৰ পৰা আপোনালোকে এপ্লাই কৰিবলৈ পাৰিব আৰু ইয়াৰ লাষ্ট ডেট কেতিয়া, আৰু টোটেল পোষ্ট কিমান, আৰু ইয়াত আপোনালোকে পোষ্ট ৱাইজ ভেকেঞ্চি কিমান পাব, কেটেগৰী ৱাইজ সকলো ইনফৰমেশ্যন এই ভিডিঅ'টিৰ পৰা আপোনালোকে জানিবলৈ পাৰিব। এই ভিডিঅ'টি আপোনালোকে সম্পূৰ্ণকৈ চাওক। পোনপ্ৰথমতে আপোনালোক জনাই দিছোঁ যে DME আসাম ৰিক্ৰুটমেণ্ট 2026 বৰ্ষৰ বাবে 10,000 প্লাছ আপোনালোকে ভেকেঞ্চি দেখিবলৈ পাব। কিন্তু মই আপোনালোকক এই ভিডিঅ'টোত গোটেইখিনি ইনফৰমেশ্যন জনাম যিটো 2025 বৰ্ষৰ নটিফিকেশ্যনৰ থ্ৰু দি আপোনালোকে গোটেইখিনি জানিবলৈ পাৰিব যে কেনেকুৱা ধৰণৰ DME আপোনালোকৰ চিলেকশ্যন প্ৰচেছ কেনেকুৱা, এক্সাম পেটাৰ্ণ সম্পূৰ্ণ প্ৰচেছ আপোনালোকে জানিবলৈ পাৰিব। আৰু ইয়াত মই এই ভিডিঅ'ত আপোনালোকক আলোচনা কৰিম টেকনিকেল আৰু নন টেকনিকেল দুয়োটা পোষ্টত আপোনালোকে বহুতো ভেকেঞ্চি 2026 বৰ্ষত দেখিবলৈ পাব আৰু আপোনালোকে সুযোগ পাব। টেকনিকেলৰ বাবেও বহুতো পোষ্ট আছে আৰু নন টেকনিকেলৰ বাবেও বহুতো পোষ্ট। মই আপোনালোকক বহুদিন আগতে এটা ভিডিঅ' দিছিলোঁ যে DMEৰ বাবে, সেইটো আপোনালোকে এতিয়া যিখিনি ভেকেঞ্চি আহিব ইলেকশ্যনৰ পিছত আপোনালোকে ডাইৰেক্ট এপ্লাই কৰিবলৈ পাৰিব। পোনপ্ৰথমতে জনাই দিছোঁ যে ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন ডিপাৰ্টমেণ্ট ফালৰ পৰা বহুতো পদ মুকলি হ'ব 2026 বৰ্ষত। ইয়াত যিটো নেকি 2025 বৰ্ষত ৰিলিজ কৰাই দিছিলে 2,462টা পোষ্ট গ্ৰেড 3 আৰু আপোনালোকে টেকনিকেল নন টেকনিকেলৰ বাবে। ইয়াত বহুতো ডিফাৰেণ্ট পোষ্ট আছিল। আপোনালোকে যেনে ধৰণৰ আপোনালোকৰ নাৰ্ছিঙৰ কাৰণে আছিল, পেৰামেডিকেলৰ কাৰণে আছিল আৰু আপোনালোকৰ হস্পিটেলিটিৰ কাৰণে আছিল। ইয়াত আপোনালোকৰ যিটো নেকি একাউণ্টেণ্টছ তেনেকুৱা ধৰণৰ কাৰণেও আছিলে। ইয়াত নন টেকনিকেল আপোনালোকৰ ইয়াত দুটা দিয়া আছিলে, ঠিক আছে, নন টেকনিকেল আৰু টেকনিকেল, ঠিক আছে। আৰু ইয়াত আপোনালোকৰ গোটেইখিনি প্ৰচেছ দিয়া আছিলে আৰু ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন আছিলে আপোনালোকৰ পোষ্ট ৱাইজ। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ পোষ্ট ৱাইজ আছিলে, যেনেধৰণে আপোনালোকে 12 পাছৰ পৰা এপ্লাই কৰিবলৈ পাৰিছিলে। যিসকল গ্ৰেজুৱেট তেওঁলোকেও পোষ্টত আবেদন কৰিব পাৰিছিলে আৰু যিসকল 12 পাছ তেওঁলোকেও পাৰিছিলে, ঠিক আছে। আৰু আপোনালোকৰ 14,000 চেলেৰিটো 14,000ৰ পৰা আপোনালোকে 70,000 গ্ৰেড পে, আৰু আপোনালোকৰ যিটো নেকি নন টেকনিকেল, যিটো মই আপোনালোকক অলপ আগতে জনাই দিছোঁ, সেইটো হৈছে টেকনিকেলত আপোনালোকে 14,000ৰ পৰা 70,000লৈকে আপোনালোকে চেলেৰি পাবলৈ সক্ষম হ'ব। আৰু আপোনালোকৰ ইয়াত গোটেইখিনি যিটো নেকি আপোনালোকৰ বেচিক পে সেইটো আপোনালোকে ইনহেণ্ড চেলেৰিত পাব, ঠিক আছে। আৰু গ্ৰেড 3 নন টেকনিকেলৰ বাবে আপোনালোকৰ যিকেইটা 2025 বৰ্ষত পোষ্ট দিছিলে সেইকেইটা মই আপোনালোকক জনাই দিয়া নাই। যিটো নেকি এডুকেশ্যন কোৱালিফিকেশ্যন বা এষ্টিমেট সেইখিনিৰ ওপৰত আপোনালোকে ভিডিঅ'টি জানিবলৈ পাৰিব আৰু কেতিয়াৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব সম্পূৰ্ণ ইনফৰমেশ্যন আপোনালোকক ভিডিঅ'টোৰ শেষ হ'বলৈ জনাই দিম। এডুকেশ্যন কোৱালিফিকেশ্যন নন টেকনিকেলৰ কাৰণে আছিলে আপোনালোকৰ ইয়াত দুটা লেভেলৰ আছে, ঠিক আছে। 2025 বৰ্ষত যিটো DME নটিফিকেশ্যন আউট কৰা দিছিলে সেইটো হৈছে কেৱল গ্ৰেজুৱেটৰ আছিলে, কিন্তু 2026 বৰ্ষত গ্ৰেজুৱেটৰো দিব আৰু আণ্ডাৰ গ্ৰেজুৱেটৰো আপোনালোকে দেখিবলৈ পাব। ইয়াতো 70,000ৰ পৰা আপোনালোকে 70,000লৈকে পাব আৰু 14,000ৰ পৰা আপোনালোকে 70,000লৈকে গ্ৰেড পে পাব। আৰু আপোনালোকৰ নেশ্যনেলিটি আপোনালোকে ইণ্ডিয়ান হ'ব লাগিব আৰু অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব, ঠিক আছে, PRC লাগিব বাৰু। আৰু আপোনালোকৰ যদিও বা ইয়াত দিয়া আছে আপোনালোকৰ 18 বছৰ, কিন্তু আপোনালোকৰ মিনিমাম 19th ইয়াৰ হ'ব লাগিব, তেতিয়া আপোনালোকে পাৰিব। 19 বছৰ হ'ব লাগিব, তেতিয়া আপোনালোকে আবেদন কৰিবলৈ পাৰিব। যে ইয়াত 18 ৰুলটো ইয়াত নহয় যে ইয়াত দিব পাৰে 18, কিন্তু ইয়াত ডেট আৰু মাহটো লিখা থাকে, ঠিক আছে। যেতিয়া এডভাৰটাইজমেণ্টটো ওলাব তেতিয়া তাত মেনশ্যন থাকিব যে প্ৰায় 19 বছৰ বুলি ক'লেও ভুল নহয়। সেইকাৰণে মই কৈছোঁ যে 19ৰ পৰা আপোনালোকে 40 আৰু SC ST সকলে 45লৈকে, আৰু যিসকল OBC বা MOBC তেওঁলোকে 43 বছৰলৈকে আবেদন কৰিবলৈ পাৰিব। আৰু এমপ্লয়মেণ্ট এক্সেঞ্জ ৰেজিষ্ট্ৰেশ্যন থকাটো এটা বাঞ্ছনীয়। অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ বাবে আপোনালোকে এপ্লাই কৰিব বিচাৰে তেন্তে আপোনালোকৰ বাবে এমপ্লয়মেণ্ট এক্সেঞ্জ চাৰ্টিফিকেট বা ৰেজিষ্ট্ৰেশ্যন থকাটো এটা খুব গুৰুত্বপূৰ্ণ আৰু ইম্পৰ্টেণ্ট হয়। ইয়াত আপোনালোকৰ গোটেইখিনি গ্ৰেড 3ৰ
গোটেইখিনি টেকনিকেল আৰু নন টেকনিকেল দেখিবলৈ পাব DME আৰু এইবাৰ বহুতো পদ খালী আছে আপোনালোকে এইবাৰ 10,000 প্লাছ দুটাও মিলাই গ্ৰেড 3 আপোনালোকৰ টেকনিকেল আৰু নন টেকনিকেল দুটা মিলাই আপোনালোকে 10,000 প্লাছ পদ দেখিবলৈ পাব ঠিক আছে বহুতো ইয়াত ভেকেঞ্চি এইবাৰ আপোনালোকে দেখিবলৈ পাব আৰু ইয়াত আপোনালোকৰ ডকুমেণ্ট কি লাগিব মই আপোনাক জনাই দিছোঁ পাছপোৰ্ট সাইজ ফটোগ্ৰাফ লাগিব আপোনালোকক সিগনেচাৰ অফ দা এপ্লিকেণ্ট আপোনাৰ সাইনটো লাগিব যেটো নেকি আপোনালোকৰ এখন হোৱাইট আপোনালোকৰ হোৱাইট পেজ A4 সাইজ পেপাৰ আপোনালোকে সাইনটো আপোনালোকে ব্লেক পেনৰ পৰা আপোনালোকে সাইন কৰি আপলোড দিব লাগিব যদিহে আপোনালোকে মোবাইলৰ পৰা কৰিব বিচাৰে তেন্তে আপোনালোকে মোবাইলত ধুনীয়াকৈ ফটো আপোনালোকে মাৰি আপলোড কৰিব পাৰিব গোটেইখিনি আপোনালোকে KB আপোনালোকে MB পৰা KB লৈ নি পালে আপোনালোকে আপলোড দিব লাগিব এটা মিনিমাম সাইজ থাকিব যেটো নেকি এডভাৰটাইজমেন্টত উল্লেখ থাকিব ঠিক আছে ইয়াত গুটি দিয়া আছে যে স্ক্যান কৰিব লাগিব ঠিক আছে ইয়াত আপোনালোকৰ দিয়া থাকিব যে আপোনালোকৰ 50 KB ভিতৰ হ'ব লাগিব JPG হ'ব লাগিব কোনটো হাইট কিমান ওয়েট কিমান এটো গুটেখিনি আপোনালোকে ওয়েট কিমান আৰু হাইট কিমান এটো দেখিব ঠিক আছে গুটেখিনি ইয়াত আপোনালোকৰ দেখিব PDF ত লাগিব নে JPG লাগিব হেতু আপোনালোকে দেখিবলৈ পাব এতিয়া মই আপোনাক জনাই দিছো যে কেতিয়া আপোনালোকে এই ভেকেন্সি দেখিবলৈ পাব ঠিক আছে এতিয়া এপ্ৰিল মাহত আপোনালোকে ইয়াৰ ভেকেন্সি সমূহ এপ্লাই কৰিলেও নাপাব আৰু এডভাৰটাইজমেন্টটো নাহে এপ্ৰিল মাহত প্ৰায় নাহে আপোনালোকে মে জুনলৈ অপেক্ষা কৰক যেতিয়া ADR 3.0 ওলাব তাৰ আগত হয়তো পিছত আপোনালোকে নতুবা তাৰ লগতে আপোনালোকে ইয়াৰ পোষ্টসমূহ দেখিবলৈ পাব 10,000 প্লাছ আপোনালোকে ইয়াত 10,000 প্লাছ ভেকেন্সি দেখিবলৈ পাব দুটাটো গ্ৰেড 3 আৰু আপোনালোকৰ যেটো নেকি টেকনিক্যাল নন টেকনিক্যাল আছে হেই দুটাটো আপোনালোকে দেখিবলৈ পাব আৰু DME দুটা আছে দুটা পোষ্ট আছে গ্ৰেড 3 আছে গ্ৰেড 4 আছে ঠিক আছে DME দুটাও পোষ্ট আছে পোন প্ৰথমৰ পৰা মই গ্ৰেড 3 বুলি কৈ আছো আপোনালোকক ইয়াত দুটা পোষ্ট থাকিব গ্ৰেড 3 আৰু গ্ৰেড 4 ঠিক আছে গ্ৰেড 4 বাবে আপোনালোকৰ মিনিমাম কোৱালিফিকেশন 10 পাস হ'ব ইয়াত 8 পাস নাই কোন ধৰণৰ আপোনালোকৰ DME বাবে 8 পাস নাই আপোনালোকে 10 পাস আৰু 12 পাসৰ পৰা আপোনালোকে আবেদন কৰিবলৈ পাৰিব এটা খুব ভাল পোষ্ট হয় DME বাবে যেটো নেকি মিনিমাম আপোনালোকৰ গ্ৰেড 4 বাবে কোৱালিফিকেশন 10 পাস আৰু আপোনালোকৰ গ্ৰেড 3 বাবে মিনিমাম 12 পাস আৰু গ্ৰেজুৱেচন ঠিক আছে পোষ্ট গ্ৰেজুৱেচন গুটেইখিনি আপোনালোকে ইয়াত আবেদন কৰিবলৈ পাৰিব টেকনিক্যাল খিনিৰ কাৰণে আপোনালোকৰ এক্সট্ৰা হয় ঠিক আছে এক্সট্ৰা কৈ পোষ্ট থাকিব তেওঁলোকৰ বাবে আৰু তেওঁলোকৰ বাবে যিবোৰ তেওঁলোকৰ স্কিল টেষ্ট থাকিব হেবোৰ বেলেগ হ'ব ঠিক আছে আৰু আপোনালোকে যদিহে ADR 3.0 হক বা আপোনালোকে DME আগন্তুক দিনত যিমানখিনি ভেকেন্সি ওলাব তাৰ বাবে আপোনালোকে যদি এতিয়াৰ পৰা প্ৰিপাৰেচন কৰিব বিচাৰে আৰু হয় আপোনালোকে এতিয়াৰ পৰা প্ৰিপাৰেচন কৰিব লাগিব কাৰণ বহুতো কম্পিটিশন হৈ আহিছে আপোনালোকে যদিহে এতিয়াৰ পৰা প্ৰিপাৰেচন কৰিব বিচাৰে ৰিজনিং হক মেথছ হক বা আপোনালোকে GK GS হক অসমৰ সাধাৰণ জ্ঞান আৰু আসামিয়াৰ বুক কেইখন যদি আপোনালোকে সম্পূৰ্ণকৈ পঢ়ে তেন্তে 100% সিওৰ আপোনালোকে সিলেকশন পাব 2026 বৰ্ষত আৰু আপোনালোকে জিকেখন বুকৰ নাম কৈছো এইকেখন বুক এই ভিডিও ডেসক্ৰিপচনত পাব আপোনালোকে লিংক দিয়া আছে আৰু ইয়াত গুটেখিনি লিংক থৰি আপোনালোকে চাব পাৰিব যে কোন কেইখন বুক আপোনালোকে পঢ়িলে আপোনালোকৰ ভাল গাইড পাব আৰু আপোনালোকৰ প্ৰতিটো কুৱেশ্যনত আপোনালোকৰ সলভ গুটেখিনি কৰা থাকিব আৰু আপোনালোকৰ ডাউটখিনি কমপ্লিট আৰু যদিহে আপোনালোকে বেছিকৰ পৰা পঢ়িব বিচাৰে তেন্তে এই বুক কেইখন আপোনাৰ বাবে বহুত গুৰুত্বপূৰ্ণ অতি কম মূল্যত আপোনালোকে এই বুক কেইখন ল'ব পাৰিব এই ভিডিও ডেসক্ৰিপচনত আছে দিয়া আছে আপোনালোকে বাই নাও কৰি অৰ্ডাৰ কৰি ল'ব পাৰে ভিডিওটো ভাল পালে লাইক কমেন্ট শেয়াৰ কৰি কিয় নাপাহৰিব পোন প্ৰথম বাৰৰ বাবে যদি মোৰ চেনেলটোত আপোনালোকে আহিছে তেনে সাবস্ক্ৰাইব কৰি ল'লে নাপাহৰিব ধন্যবাদ